আজি মুকলি আকাশৰ তললৈ আহিব বীৰলাচি থানাৰ নেতা ৰন্টু পানীফুকন আৰু বিকাশ অসম। তিনিচুকীয়াৰ জিলা কাৰাগাৰত বন্দী হৈ আছিল দুই নেতা। ধন দাবীৰ অভিযোগত বিগত বৰ্ষৰ অক্টোবৰ মাহত গ্ৰেপ্তাৰ হৈছিল ৰন্টু পানীফুকন আৰু বিকাশ অসম। জামিন লাভৰ অন্তত আজি মুকলি আকাশৰ তললৈ আহিব দুয়োগৰাকী। আমি অধিক তথ্য জানিম। আমাৰ জ্যেষ্ঠ সাংবাদিক জিতুল দত্ত লাইভযোগে সংযুক্ত হৈছে। জিতুলৰ কাষত আমি পোনপটীয়াকৈ গৈছো। জিতুল, প্ৰায় 4 মাহৰ অন্তত আজি মুকলি আকাশৰ তললৈ আহিব বীৰলাচি থানাৰ নেতা ৰন্টু পানীফুকন আৰু বিকাশ অসম। হয় সব প্ৰথমতে ক'ব লাগিব যে বীৰলাচি থানাৰ যিগৰাকী মুখ্য সচিব আছিলে ৰন্টু পানীফুকন আৰু কামৰূপ জিলা সমিতিৰ যিগৰাকী সচিব বিকাশ অসম, তেওঁলোকক ধন দাবী আৰু অপহৰণৰ গোচৰত যোৱা অক্টোবৰ মাহত গ্ৰেপ্তাৰ কৰা হৈছিলে আৰু এখন সংবাদমেল সম্বোধন কৰি থকা অৱস্থাত গুৱাহাটী আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছিলে আৰু সেই গ্ৰেপ্তাৰৰ পিছত বিভিন্ন ধৰণৰ গোচৰত ৰাজ্যখনৰ বিভিন্ন থানালৈ তেওঁলোকক নি জেৰা কৰা হৈছিলে, বিভিন্ন কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিলে আৰু শেষ মুহূৰ্তত তেওঁলোকক তিনিচুকীয়া জিলা কাৰাগাৰলৈ নিক্ষেপ কৰা হয় আৰু প্ৰায় সুদীৰ্ঘ 4 মাহৰ পিছত তিনিচুকীয়া জিলা কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিবলৈ ক্ষণগণি আছে আৰু কিছু সময়ৰ পিছতে তিনিচুকীয়া জিলা কাৰাগাৰৰ পৰা মুক্ত হৈ আহিব বীৰলাচি থানা কেন্দ্ৰীয় সমিতিৰ মুখ্য সচিব ৰন্টু পানীফুকন, লগতে কামৰূপ জিলা সমিতিৰ সচিব বিকাশ অসম। গতিকে তেওঁলোকৰ মুক্তিৰ পাছত বীৰলাচি থানাই তেওঁলোকক কেনেধৰণে আঁকোৱালি ল'ব বা তেওঁলোকৰ মুক্তিৰ পিছত বীৰলাচি থানা তেওঁলোকৰ সংগ্ৰামী যাত্ৰা কেনেধৰণে অব্যাহত ৰাখিব, এই সন্দৰ্ভত মই জানিবলৈ চেষ্টা কৰিম। তেওঁলোকৰ বীৰলাচি থানাৰ কেইবাগৰাকীও নেতা আছে, আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। যিহেতু ৰন্টু পানীফুকন আৰু বিকাশ অসম দুয়োগৰাকী নেতাই আজি মুকলি আকাশৰ তললৈ ওলাই আহিব। বিজেপি চৰকাৰে কোৱা হৈছে যে বিজেপি চৰকাৰ অতি ষড়যন্ত্ৰমূলকভাৱে পৰিকল্পিতভাৱে তেওঁলোকক ধন দাবী আৰু অপহৰণৰ গোচৰত আটক কৰি পৰৱৰ্তী মুহূৰ্তত তেওঁলোকক গ্ৰেপ্তাৰ কৰি ৰাজ্যৰ বিভিন্ন থানালৈ তেওঁলোকৰ বিভিন্ন গোচৰ সংক্ৰান্তত তেওঁলোকক জেৰা কৰিছিলে, জেললৈ নিক্ষেপ কৰিছিলে। অৱশেষত তেওঁলোক আজি মুকলি আকাশৰ তললৈ ওলাই আহিব। আপোনালোকে তেওঁলোকক কেনেধৰণে আঁকোৱালি ল'ব, যিহেতু বিকাশ অসমক আপোনালোকে সংগঠনৰ পৰা বহিষ্কাৰ কৰি থৈছে? প্ৰথম কথাটো হ'ল যে বীৰলাচি থানা অসমীয়া খিলঞ্জীয়া জাতিৰ ওচৰত দায়বদ্ধ এটা আপোচবিহীন জাতীয় সংগঠন। এই সংগঠনটোৰ যি ঊৰ্ধ্বগামী যাত্ৰা, এই যাত্ৰাত একাংশই শংকিত হৈ আমাৰ সংগঠনটোক নিশকতীয়া কৰিবৰ কাৰণে, দুৰ্বল কৰিবৰ কাৰণে ষড়যন্ত্ৰমূলকভাৱে আমাৰ ওপৰত বিভিন্ন ধৰণৰ অভিযোগ থাকিব। এই অভিযোগসমূহ কিন্তু আমি বীৰলাচি থানা অসমে ৰাইজৰ গঠনমূলক সমালোচনাসমূহ আমি গ্ৰহণ কৰিছোঁ আৰু আজি দেখিছে সংগ্ৰামী জীৱনত ঘাত প্ৰতিঘাত উত্থান পতন থাকিব আৰু আমাৰ সৈনিকসকলে সংগ্ৰামী জীৱনত জাতীয় জীৱনৰ স্বাৰ্থত জেললৈ গৈছে। তাৰ কাৰণে আমি প্ৰতিগৰাকী কাৰাৰুদ্ধ হোৱা সৈনিকক আমি অভিনন্দন জনাইছোঁ। কেৱল বিকাশ অসম বা ৰন্টু পানীফুকনে নহয়, সমগ্ৰ অসমৰ পৰা 70জনতকৈ অধিক আমাৰ সৈনিক কাৰাৰুদ্ধ কৰি ৰাখিছিল। আজিৰ তাৰিখত আমি এটা কথাই কৈছোঁ, কাৰাগাৰৰ বন্ধ কোঠৰীত জাতীয়তাবাদক নিষেধ কৰিব নোৱাৰে। আকৌ তেওঁলোকে পুনৰ উদ্যমেৰে জাতিৰ স্বাৰ্থত, সমাজৰ স্বাৰ্থত, সামাজিক দায়বদ্ধতাৰে অসম আৰু খিলঞ্জীয়াৰ স্বাৰ্থত আমি কাম কৰি যাম। আজি সমগ্ৰ অসমৰ পৰা এইসকল তেজাল যুৱকে লাচিতৰ বেশেৰে আজি ৰাজপথলৈ ওলাই আহিছে। আমাৰ যিটো অটল অদম্য অজয় স্থিতি, এই স্থিতিৰে আমি সমগ্ৰ অসমীয়া সমাজখনৰ বাবে খিলঞ্জীয়া জাতিসত্ত্বাৰ ওচৰত দায়বদ্ধ হৈ আমি কাম কৰি যাম। হয়, আমাৰ এটা সামাজিক সংগঠন, এটা জাতীয় সংগঠন আগবঢ়াই নিওঁতে হয়তো ক'ৰবাত আমাৰ ভুল হ'ব পাৰে। সেই ভুলসমূহ অসমৰ খিলঞ্জীয়া ৰাইজে আমাক আঙুলিয়াই দিব। পৰৱৰ্তী সময়ত আমি নিজকে সংশোধন কৰি আমাৰ ভুলসমূহ আমাৰ মঞ্চত আলোচনা কৰি পৰৱৰ্তী দিনত আপোচবিহীন এক জাতীয় সংগঠন হিচাপে বীৰলাচি থানা অসমে কাম কৰি যাব আৰু সদায় বীৰলাচি থানা অসম খিলঞ্জীয়া ৰাইজৰ ওচৰত দায়বদ্ধ। কোনো বিজেপি, কংগ্ৰেছ বা অন্য ৰাজনৈতিক দলৰ ওচৰত আমাৰ বীৰলাচি থানা অসম দায়বদ্ধ নহয়। আমাৰ বীৰলাচি থানা অসম খিলঞ্জীয়া অসমীয়াৰ ওচৰত দায়বদ্ধ সংগঠন আৰু খিলঞ্জীয়া ৰাইজে যেনেদৰে বিচাৰিব তেনেদৰে আমি বীৰলাচি থানা অসমে আগন্তুক দিনত কাম কৰি যাম। আজি আমাৰ প্ৰায় 3 মাহ 15 দিন কাৰাৰুদ্ধ হৈ থকা সৈনিকসকল আজি মুকলি আকাশৰ তললৈ আহিব। আজিৰ তাৰিখত আমি সমগ্ৰ অসমৰ সৈনিকসকল একত্ৰিত হৈ তেওঁলোকক আদৰণি জনাম। আগন্তুক দিনত আমি শক্তিশালী ৰূপত সমাজৰ জাতীয় জীৱনৰ কাৰণে আমি কাম কৰি যাবলৈ সদায় বদ্ধপৰিকৰ। হয় জিতুল দত্ত, আপোনাক আমি এই মুহূৰ্তত ৰখাব লাগিব। আমি খন্তেক সময়ৰ পাছতে আপোনাৰ ওচৰলৈ যাম। আমাক শেহতীয়া তথ্যসমূহ জনাই যাব।